নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ। আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ 2026ৰ বাবে সিলেবাছসমূহ। যদিহে এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা আৰু এতিয়ালৈকে যদি তোমালোকৰ হাতত তোমালোকৰ সাবজেক্টবোৰৰ অফিচিয়েল সিলেবাছ নাই, তেনেহলে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা। এই ভিডিঅ'টোত মই গোটেইখিনি তোমালোকক বুজাই দিম যে তোমালোকে তোমালোকৰ মোবাইলৰ সহায়তে তোমালোকৰ যি অফিচিয়েল সিলেবাছসমূহ আছে এইচএছ 2026 এইচএছ ফাৰ্ষ্ট ইয়াৰৰ গোটেইখিনি কেনেকৈ ডাউনলোড কৰিব পাৰিবা গোটেইখিনি মই বুজাই দিম। তাৰ লগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। সো তোমালোকে ডাউনলোড কৰিবলৈ হলে তোমালোকে তোমালোকৰ গুগল অন কৰিব লাগিব আৰু তাত তোমালোকে টাইপ কৰিব লাগিব ASSEB মানে হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, যি তোমালোকৰ অফিচিয়েল তোমালোকৰ শিক্ষা বোৰ্ড হয়। ওকে, তো আমি যেতিয়া সার্চ কৰি দিম তেতিয়া আমাৰ ওচৰত ওলাই আহিব ওয়েবসাইটটো। প্ৰথম ওয়েবসাইটটো আছে ওয়েলকাম টু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, শৰ্টত ASSEB। আমি তোমালোকে প্ৰথমতে এইটোত ক্লিক কৰি দিবা। এইটো ক্লিক কৰি দিয়াৰ পিছতে তোমালোকৰ ওয়েলকাম টু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তোমালোকৰ খুলি যাব আৰু তোমালোকে তলত যদি স্ক্ৰল কৰা বা তোমালোকে মোবাইলৰ সহায়তো কৰিব পাৰা। মই জাস্ট ল্যাপটপৰ সহায়ত কৰি আছো, কিন্তু মোবাইলৰ সহায়তো তোমালোকে এইটো কৰিব পাৰা। তো প্ৰথম তোমালোকে দুটা লিংক পাবা। তোমালোকে সেকেন্ড লিংকটো হৈছে সেইটো হৈছে তোমালোকৰ কাৰণে টু গো টু দা হোম পেজ অফ ডিভিজন 2। ডিভিজন 2 টো হৈছে হাই সেকেন্ডাৰী ষ্টুডেন্টৰ কাৰণে আৰু ডিভিজন যি 1 আছে সেইটো হৈছে সেবা ষ্টুডেন্ট সকলৰ কাৰণে। তো আমি ডিভিজন 2 টো ক্লিক কৰিম। ডিভিজন 2 টো ক্লিক কৰাৰ লগে লগে আমাৰ যি অফিচিয়েল ওয়েবসাইটটো আছে এইচএছৰ কাৰণে সেই অফিচিয়েল ওয়েবসাইটটো খোলা হ'ব আৰু তোমালোকে চাব পাৰা ইয়াতে তোমালোকৰ গোটেইখিনি তোমালোকৰ যি এডমিশন হয় বা তোমালোকৰ যি দৰ্পণ পৰ্টেলত এডমিশন কৰিব লাগে, তো গোটেইখিনি ইয়াতে কামবোৰ কৰা হয়। কিন্তু আমাক লাগে সিলেবাছৰ কাৰণে তোমালোকে কি কৰিব লাগিব, তোমালোকে চাব পাৰা একাডেমিক লিখা আছে, নাইবা তোমালোকে যদি মোবাইলত কৰি আছা তেতিয়াহলে তোমালোকৰ 3 ডট এটা আহিব কৰ্নাৰত। কৰ্নাৰত 3 ডটত ক্লিক কৰি তোমালোকে চাব পাৰা একাডেমিক আহিব আৰু একাডেমিকৰ তলত তোমালোকে চাব পাৰা সিলেবাস আছে, একাডেমিক ক্যালেন্ডার আছে, ফ্রি টেক্সট বুক আছে, কুৱেশ্যন পেপাৰ আছে, কেৰিয়াৰ গাইডেন্স আছে। তো আমাৰ সিলেবাস লাগে, তো আমি সিলেবাসটো ক্লিক কৰি দিম। তোমালোকে চিন্তা কৰিব নালাগে, ডাইৰেক্ট সিলেবাসৰ লিংকটো আমাৰ এই ভিডিঅটো ডেসক্ৰিপচনতে তোমালোকে পাই যাবা। জাস্ট তোমালোকে ক্লিক কৰি ডাইৰেক্ট এই সিলেবাস অপশনটোত আহি গলে হ'ল। তো তোমালোকে কৰপে ডাউনলোড কৰিবা, তোমালোকে চোৱা ইয়াতে তোমালোকৰ যিমানবোৰ সিলেবাসবোৰ ৰিভাইজ হৈ থাকে বা কিমান নতুন সিলেবাস সলনি কৰিলে গোটেইখিনি ইয়াতে আপডেটসমূহ দি থাকে। তোমালোকে চাব পাৰা তলত আছে নিউ লিখা আছে অল সিলেবাস ফৰ এইচএছ সেকেন্ড ইয়াৰ 2025 to 2026। এইটো হ'ল সেকেন্ড ইয়াৰৰ কাৰণে যিসকলে এবাৰ এইচএছ ফাইনেল দিব। আৰু তাৰ তলতে আছে অল সিলেবাস ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ 2024 to 2025। তোমালোকক জনাই দিও যে 2025 to 2026 এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সিলেবাস এতিয়ালৈ আপডেট হোৱা নাই। যদিও আপডেট হোৱা নাই, কিন্তু আমাৰ 2025 মানে লাষ্ট ইয়াৰৰ সিলেবাসটো আমাৰ কাৰণে ইম্পৰ্টেন্ট। কাৰণ তোমালোকক কৈ দিও যে তোমালোকৰ সিলেবাস এবাৰ সলনি নহয়। তোমালোকৰ 2025 কাৰণে যিখন সিলেবাস আছিল প্ৰতিটো সাবজেক্টৰ কাৰণে এইবাৰো তাকেই সেই সিলেবাসে থাকিব। তোমালোকক কৈ দিও যে অল সিলেবাস ফৰ এইচএছ সেকেন্ড ইয়াৰ, যি সেকেন্ড ইয়াৰৰ সিলেবাস আছিল লাষ্ট ইয়াৰৰ সিলেবাস আৰু যি নতুনকৈ আপডেট হৈ আহিছে এই সিলেবাসৰ মাজত কোনো পাৰ্থক্য নাই, মানে সেম আছে। তো তোমালোকৰো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সিলেবাস কোনো সলনি নহয়, সেমে থাকিব। তো তোমালোকে অল সিলেবাস ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ 2024 to 2025 ক্লিক কৰি দিবা। তোমালোকক কৈ দিও যদিহে এবাৰ কিবা সলনি কৰে, কিবা চেঞ্জেস কৰে সিলেবাসত, তেনেহলে তোমালোকে এই চেনেলটোৰ গোটেইখিনি আপডেটসমূহ পাই যাবা। তো তোমালোকে চাব পাৰা এইচএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস। তো ইয়াতে আমাৰ গোটেইখিনি সিলেবাস গোটেইখিনি সাবজেক্ট দিয়া আছে। তোমালোকে চাব পাৰা সাবজেক্ট ফৰ অল ষ্ট্ৰীম ইংলিছ কোৰ, এনভাইৰনমেন্টাল এডুকেশ্যন, তাৰ পিছত এমআইএল সাবজেক্ট গিটা আছে যাৰ জিজি আছে। তাৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস সায়েন্সৰ সিলেবাস খিনি গোটেইখিনি আছে, ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি। তাৰ পিছত এইচএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাস আৰ্টস, ইকোনমিক্স, পলিটিকেল সায়েন্স, হিষ্ট্ৰি গোটেইখিনি দিয়া আছে। তাৰপিছত তাৰ তলত কি আছে কমাৰ্চৰ সিলেবাস খিনিও আছে। তাৰ আগতে তোমালোকক কৈ দিও যে আমাৰ এই চেনেলটোত তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামৰ কাৰণে গোটেইকেইটা সাবজেক্টৰে অল চেপ্টাৰৰ তোমালোকে চেপ্টাৰ ওয়াইজ কুৱেশ্যন আনসাৰ, ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ, কমন কুৱেশ্যন আনসাৰ, তাৰ লগতে চেপ্টাৰ ওয়াইজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনসাৰবোৰো পাই যাবা। আৰু তাৰ লগতে তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা। জাস্ট পিডিএফৰ কাৰণে তোমালোকে কি কৰিব লাগিব, ডেসক্ৰিপচনতে হোৱাটসএপ চেনেলটোৰ লিংক আছে, তোমালোকে হোৱাটসএপ চেনেলটোত জয়েন হৈ থাকিবা। যেতিয়া ভিডিঅ'বোৰ আপলোড কৰিম তেতিয়া তোমালোকে হোৱাটসএপ চেনেলটোৰ পৰাই তোমালোকে পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা। ওকে, তো তোমালোকে বুজি পালা। তোমালোকৰ যিটোৱে সাবজেক্ট আছে তোমালোকে জাস্ট ক্লিক কৰিলে, তোমালোকে যদি মোবাইলত কৰি আছে ডাইৰেক্ট ক্লিক কৰিলে তোমালোকৰ ডাউনলোড হৈ যাব। ফৰ এক্সাম্পল মই এটা কৰি দেখাও ইংলিছটো যেতিয়া আমি ক্লিক কৰিম ডাইৰেক্ট আমাৰ খোলা খাব, বা মোবাইলত কৰিলে কিন্তু তোমালোকৰ ডাইৰেক্ট ডাউনলোড হ'ব। ইংলিছ যদি ল্যাপটপত কৰি আছা তেতিয়াহলে তোমালোকে কি কৰিব, ডাউনলোড অপশনটোত ক্লিক কৰিব লাগিব, তেতিয়াহে তোমালোকৰ ডাউনলোড হ'ব। তো সিলেবাসখন এনেকে আছে, তোমালোকে চাব পাৰা ইংলিছৰ সিলেবাসখন তাত ধুনীয়াকে দি দিয়া আছে কি কি আহিব, ক'ৰ পৰা কিমান নম্বৰ আহিব।
যি ইউনিট আছে ইউনিট এ আছে সেইটো আছে ৰিডিং আনচিন পেছেজ 2 মানে দুটা আনচিন পেছেজ আহিব তাৰ পৰা 20 মাৰ্ক থাকিব এতিয়া কেনেকুৱা আনচিন পেছেজ আহিব কি আহিব কেনেকৈ থাকিব গোটেইখিনি কিন্তু তলত সিলেবাসখনত এক্সপ্লেইন কৰা আছে ধুনীয়াকৈ কিমান ৱৰ্ডৰ থাকিব কেনেকুৱা টাইপৰ আহিব তে গোটেইখিনি থাকিব তাৰ পিছত পাৰ্ট যি ইউনিট বি আছে তাত আছে ৰাইটিঙৰ পৰা 20 মাৰ্ক আহিব তো ৰাইটিঙত কি আহিব তলত গোটেইখিনি দি দিয়া আছে তোমালোকে গোটেইখিনি সিলেবাস ডাউনলোড কৰি চাব পাৰা নাইবা আমাৰ এই চেনেলটো তোমালোকে প্ৰতিটো সাবজেক্টৰে সিলেবাস এছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে কাৰণ ইংলিছটো বাৰু সকলোৰ কাৰণে হয় কিন্তু কিছুমান সাবজেক্ট আছে যেনে হিষ্ট্ৰীটো বা পলিটিকেল সায়েন্সটো সিলেবাসত ইংলিছত আছে কিন্তু অসমীয়া মিডিয়াম ষ্টুডেন্ট অলপ বুজিবলৈ অসুবিধা হয় তো তাৰ কাৰণে আমাৰ এই চেনেলটো তোমালোকে ইংলিছ এণ্ড এছামিছ দুইটা মিডিয়ামতে গোটেইকেইটা সিলেবাসৰ এক্সপ্লেনেশ্যন গোটেইখিনি ব্ৰেকডাউন কেনেকৈ পঢ়িব লাগিব গোটেইখিনি তোমালোকে পাই যাবা তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই